কাইলৈ চাপৰত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নেতৃত্বত 15টা দলৰ গুৰুত্বপূৰ্ণ বৈঠক। চাপৰৰ বৈঠকে এক নতুন দিশৰ সূচনা কৰিব বুলি ধাৰণা প্ৰকাশ কৰিছে কংগ্ৰেছে। চাপৰত অনুষ্ঠিত হোৱা সভাৰ পাক মুহূৰ্তত আজি অখিল গগৈয়ে কিছু বক্তব্য আগবঢ়াইছে। অখিল গগৈৰ মতে এনেধৰণৰ বৈঠকে দলক শক্তিশালী নকৰে। দল শক্তিশালী হ'বলৈ হ'লে গাঁৱে গাঁৱে যাব লাগিব। তিনিজন গগৈ, লুৰিণ গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ গাঁৱে গাঁৱে যদি যায় হিমন্ত বিশ্ব শৰ্মাৰ তৎ নাইকিয়া হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈ। চাপৰৰ দৃশ্য এয়া। বুধবাৰে চাপৰত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নেতৃত্বত গঢ় লৈ উঠা 15টাকৈ বিৰোধী দলৰ গুৰুত্বপূৰ্ণ সভা। এই সভাক লৈ কংগ্ৰেছ তথা বিৰোধী দল যথেষ্ট উৎসাহী। বিৰোধী দলে আশা কৰিছে চাপৰৰ জৰিয়তে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব কংগ্ৰেছৰ নেতৃত্বত 15টাকৈ দলে। ধুবুৰীত এইবাৰ আজমল উৎখাত হ'ব। চাপৰৰ বৈঠকৰ প্ৰাক মুহূৰ্তত দাবী কৰিলে কংগ্ৰেছ নেতাই। এইবাৰ বদৰুদ্দিন আজমল ইনশাআল্লাহ ইয়াৰ পৰা বিদায় ল'ব। ইয়াৰো দুৰ্গ আছে কংগ্ৰেছৰ। যোৱা 19 তাৰিখে আপোনালোকে দেখিছে ইতিমধ্যে যে শিলডাল ভাঙি মানুহে কিন্তু ওলাই আহিছে। কিয় ওলাই আহিছে? এই যে বদৰুদ্দিনৰ ভুৱা প্ৰতিশ্ৰুতি, বদৰুদ্দিনৰ যিটো ভণ্ডামি, ইমান আৰু ধুবুৰী জিলাৰ বাকী সহ্য কৰিব। গতিকে এইবাৰ চাব, অহাকালি যিটো মিটিং আছে আমাৰ প্ৰায় 20-25 হাজাৰ মানুহ ইয়াত হ'ব। আমাৰ এটা ব্লকহে ইয়াত, চাপৰ চালকোচা ব্লকৰ অন্তৰ্গতহে আমাৰ সভাখন হ'ব। যে এটা ব্লকৰ আণ্ডাৰত যদি 20-25 হাজাৰ মানুহ হয়, ইয়াৰ দ্বাৰা বুজা যায় যে বদৰুদ্দিন আজমল আৰু বিজেপিৰ যিবিলাক চিন্তাধাৰা আমাৰ মাজত যিটো ভাতৃত্ববোধ বিনষ্ট কৰিব বিচাৰিছে তেওঁলোকে ফেইল হৈ যাব। আমিতো পৰিৱৰ্তন নিশ্চয় বিচাৰোঁ, কাৰণ আমি এটা বস্তু কিমান দিন আৰু ভোগ কৰিম। গতিকে আমি পৰিৱৰ্তন বিচাৰোঁ। আৰু চাওক, যি বিজেপি বৰ্তমান যি চৰকাৰ, সেই চৰকাৰৰ নেতৃত্বত আমি ৰাইজে বহুত ভুগিব লগা হৈছে। আজি মূল্যবৃদ্ধিটো চাওক বা যিকোনো ক্ষেত্ৰতে চাওক, আমি একদম দুখীয়া মানুহখিনি আমি একদম দুখীয়া পৰ্যায়ত গৈ আছোঁ। নিশ্চয় আহিম আৰু আমি চুকে কোণে বহুতো খবৰ লৈছোঁ। বহুত ৰাইজ আহিব ইয়াত। চাপৰত ব্যস্ত থকা কংগ্ৰেছী নেতাৰ ভাষ্যই। চাপৰত থকা কংগ্ৰেছ নেতাসকলে আশা প্ৰকাশ কৰিছে ধুবুৰীত আজমলক উৎখাত কৰা হ'ব। মূলতঃ ধুবুৰী কেন্দ্ৰিক ৰাজনীতিয়েই চাপৰত আৰম্ভ হ'ব বুলি ধাৰণা কৰা হৈছে। এইখিনি সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাবে বেয়া খবৰ। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ মঙলবাৰৰ দিনটোত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে চাপৰৰ বৈঠকৰ প্ৰাক মুহূৰ্তত। এনেকুৱা সভাপাতি লাভ নাই। বিজেপিক উৎখাত কৰিবলৈ হ'লে জনতাৰ কাষলৈ যাব লাগিব। ৰাইজৰ কাষলৈ যাব লাগিব লুৰিণ, অখিল আৰু গৌৰৱ। তিনিওজন একেলগে গ'লে হিমন্ত বিশ্বই তৎ হেৰুৱাব। চাপৰৰ প্ৰাক মুহূৰ্তত গ'লে অখিল গগৈ। অকল মানে এনেকুৱা মিটিংবিলাকত নহয়, অকল মিটিংবিলাক কৰি এনেকুৱা মিটিঙত নহয়। মানে মোৰতো প্ৰস্তাৱটো হ'ল বেলেগ একো কৰিব নালাগে। মোৰ এটাই প্ৰস্তাৱ, এইটো প্ৰস্তাৱ কৰি দিলে গোটেই অসমত আকৌ পূৰা বিৰোধী ঐক্যমঞ্চৰ প্ৰভাৱ আহি যাব। বেলেগ একো নালাগে। আমাৰ বিৰোধী নেতৃবৰ্গ, গোটেই নেতৃবৰ্গ নহ'লেও গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, এই তিনিজনে লগ লাগিও যদি আমি গোটেই অসমখনৰ প্ৰতিখন গাঁৱত এক পাক মাৰি দিওঁ নহয়, অসমৰ পৰিস্থিতিয়ে বেলেগ হৈ যাব। এনেকৈ অকল মিটিং পাতি থকা নিজৰ ভিতৰতে আৰু এমাহৰ মূৰত 2 মাহৰ মূৰত এখন ৰাজহুৱা সভা পাতিটো আৰু বিৰোধী ৰাজনীতি নহয় ন। যদি কৰিবলৈ হয়, সঁচাকৈ জিকিবলৈ হয়, তেতিয়াহ'লে আমি ফিল্ডলৈ যাব লাগিব। আৰু ফিল্ডলৈ যাবলৈ হ'লে আমি ঐক্যবদ্ধভাৱে যাব লাগিব। কিন্তু ঐক্যবদ্ধভাৱে ফিল্ডলৈ নগৈ যদি এনেই বেলেগ কথা কৈ থাকোঁ, আমি নিৰ্বাচনত হাৰিম। আৰু যদি ঐক্যবদ্ধভাৱে আজিৰ পৰা আমি নিৰ্বাচনত লাগি যাওঁ, তেতিয়া মই গেৰাণ্টি দি ক'ব পাৰোঁ কোন হিমন্ত বিশ্ব শৰ্মা, তেনেকুৱা 70জন হিমন্ত বিশ্ব শৰ্মাক আমি ভৰাই পেলাম। মানে প্ৰস্তাৱ দি আছোঁ যে আমি সকলোৱে মিলি একেলগতে গাঁৱলৈ যাব লাগে, নগৰলৈ যাব লাগে, চৰ চাপৰিলৈ যাব লাগে, বাগানলৈ যাব লাগে। আৰু যিদিনাৰ পৰা যাম, বেলেগ কথাটো বাদেই দিলোঁ, মই ক'লোৱেই নহয়, আমি অকল 3জনো যদি যাওঁ, অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ যদি আমি ফিল্ডলৈ যাওঁ, অসমৰ ৰাজনীতি উত্তাল পাতাল হৈ যাব, উত্তাল হৈ উঠিব। কিন্তু তাৰ কাৰণে ষ্ট্ৰেটেজি ল'ব লাগিব ন, তাৰ কাৰণে সিদ্ধান্ত ল'ব লাগিব, তাৰ কাৰণে কাম কৰিব লাগিব, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। সেইটো হোৱাই নাই। যিদিনাই খবৰ বিৰোধী ঐক্য
সকলোৱে একেলগতে যেতিয়া ফিল্ডলৈ গুচি যাব সেইদিনাই আপোনালোকৰ পৰা ৰাজনীতি আমাৰ আৰম্ভ হ'ব। আৰু এনেকৈ মিটিং কৰি থাকিলে মিটিংবিলাক হৈ থাকিব, টিভিত ওলাই থাকিব, কিন্তু মানুহৰ মাজত প্ৰভাৱটো কম পৰিব। সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি এতিয়া ফিল্ডলৈ যোৱাৰ সময়, আৰু সেইকাৰণে বাকী চব যোৱা নাই কাৰণে একেলগতে আমি অকলশৰীয়াকৈ গৈ আছোঁ, ফিল্ডলৈ গৈছোঁ। একদম ক'তোতো আপোনালোকৰ টিভিটো এটাও নিউজ দিয়া নাই, আমি ক'তো একো প্ৰচাৰো কৰা নাই, অকল মানুহৰ মাজলৈ কালি। এইখিনি সময়তে কংগ্ৰেছৰ মাজত কাক টিকট দিয়া হ'ব তাক লৈ জল্পনা কল্পনা চলিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে দাবী কৰিছে যে ব্লক লেভেলৰ সদস্যই যাক প্ৰাধান্য দিয়ে সেইজন প্ৰাৰ্থীকেই টিকট দিয়া হ'ব। কিন্তু ইয়াৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চৰাত কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ আলোচনা বিলোচনা চলিছে। লখিমপুৰত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বিচাৰে উদয় শংকৰ হাজৰিকা, কিন্তু শেষ মুহূৰ্তত দিল্লীৰ পৰা টিকট পাব পাৰে ৰাণী নৰহে। তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দাবীদাৰ মূলতঃ তিনিজন, RP শৰ্মা, অভিজিৎ হাজৰিকাৰ বৰ্ণালী ফুকন। নগাঁৱৰ আসনখন গৌৰৱ গগৈয়ে পোৱাটো নিশ্চিত। প্ৰদ্যুৎ বৰদলৈক দলে বিচাৰে গুৱাহাটী অথবা বৰপেটাৰ পৰা থিয় হোৱাটো। গুৱাহাটীত টিকট বিচাৰিছে দ্বিজেন শৰ্মা, মীৰা বৰঠাকুৰ, ৰমেন বৰঠাকুৰে। মঙলদৈত দলে টিকট দিব বিচাৰে প্ৰবীণ বড়ো। কুকুৰাঝাৰত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী গৰ্জন বসুমতাৰী। কলিয়াবৰত কংগ্ৰেছে দিব বিচাৰে ৰজলিনা তিৰ্কী। যোৰহাটৰ প্ৰাৰ্থী এতিয়াও ঠিক কৰিব পৰা নাই কংগ্ৰেছে। ডিব্ৰুগড় কংগ্ৰেছে এৰি দিব লুৰিণজ্যোতি গগৈ। ধুবুৰীৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই শিলচৰৰ প্ৰাৰ্থী। কৰিমগঞ্জৰ পৰা দলে টিকট দিব বিচাৰে হাফিজ ৰছিদ চৌধুৰী। বাকী যিবিলাক ৰাষ্ট্ৰীয় দলৰ নেতা আছে তেওঁলোকে মোক জনোৱা নাই ক'ত আনুষ্ঠানিকভাৱে। এনে পহুকানে মই কিবা কথা বাতত শুনিছোঁ, এইটো বেলেগ কথা। কিন্তু ৰাষ্ট্ৰীয় দলকেইটাৰ যি আমাৰ ৰাজ্যিক নেতৃত্ব, ধৰক ভৱেন চৌধুৰী ডাঙৰীয়া, তেখেতে টিভিতহে কৈছে যে আমি খেলিম বা আমি টিকেট ল'ম, কিন্তু মোক জনোৱা নাই যে এই ছিটটোত আমি আমুকক প্ৰক্ষেপ কৰিছোঁ। মই এবাৰ কৈছিলোঁ যে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হয়, তথাপিতো আমি গম পালে ভাল হয়, কাৰণ আমি কংগ্ৰেছেতো চবকে জনাই দিছোঁ। আমাৰ যি 79গৰাকী প্ৰাৰ্থী এতিয়া আমাৰ এপ্লাই কৰিছে, ডাবল ছিট ধৰিলে বেছি হয়, কিন্তু এনেই আমাৰ ব্যক্তি হিচাপে 79গৰাকী। 79গৰাকী প্ৰাৰ্থীয়ে কোনে ক'ত টিকেট বিচাৰিছে, কাৰ কি বেকগ্ৰাউণ্ড, অসমবাসী ৰাইজেও দেখিছে আৰু আমাৰ লগত থকা দলবিলাকেও দেখিছে। তেনেকৈ আমিও যদি আমাৰ লগত থকা দলবিলাকৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক আমি চিনি পাওঁ, তেতিয়া আলোচনা কৰিবলৈ আৰু ভাল হয়। যদি এইবাৰ মিটিঙত সেই নামখিনি চৰ্চা হয় মই নাজানো, আমিতো লিষ্ট লৈ পেলাই ওলাইছোঁ, তেখেতসকলেও লৈ আহিব বুলি আশা কৰিছোঁ। কিন্তু মোক কিন্তু আগতে কৈছিলে যে আমি আপোনাৰ সৈতে আলোচনা নকৰোঁ, আমি দিল্লীত কৰিম। বিজেপিয়ে বাৰে বাৰে কৈছে চাপৰৰ ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰৰ আশাত বিৰোধী ঐক্যই চাপৰৰ পৰা বৈঠকৰ আয়োজন কৰিব বিচাৰিছে। এটা বস্তু মই ধৰিব পৰা নাই। কেইদিনমান আগতে আমি হেৰিত কৰিছিলোঁ, ডিব্ৰুগড় কৰিছিলোঁ আমাৰ সভা কৰিছিলোঁ, আপাৰ আছামত কৰিছিলোঁ। তেতিয়া কিয় কোৱা নাই আৰু যে সিহঁতে আপাৰ আছামটো কিয় বাছি লয় আৰু? তো এইবোৰো কথা পতাৰ কি কথা আছে? আমি ফাৰ্ষ্ট মিটিং হৈছে আপাৰ আছাম হৈছে, এতিয়া লৱাৰ আছাম হ'ব, তাৰপিছতে বৰাকবেলি হ'ব। তেনেহ'লে কৈ দিয়ক আৰু যে নাই, কালি আপাৰ আছামত কংগ্ৰেছে আপাৰ আছামত মিটিং কৰিব আৰু লৱাৰ আছাম আৰু বৰাকবেলিত মিটিং কৰিব নোৱাৰিব। এই 15টা দলৰ কিবা অস্তিত্ব আছেনে? দলীয় কৰ্মী আছেনে তেওঁলোকৰ? প্ৰশ্ন কৰিলে ভৱেশ কলিতাই। 15টা দলত সাংসদ কিমানজন আছে? 15জন আছে নে 16জন আছে সুধিবচোন। 15টা দলত বিধায়ক কিমানজন আছে? 15টা দলত কিমানটা মানে এই কি কয় আঞ্চলিক পঞ্চায়ত আছে, কিমানটাৰ মাজত আছে আমাৰ কি বুলি কয় লোকেল বডি মানে স্বায়ত্ব পৰিষদ আছে, কোন কোন জাতি জনগোষ্ঠী আছে, অকণমান ক্লিয়াৰ কৰি দিলে ভাল জনতাৰ মাজত। চাপৰত মইতো এই 15টা দলৰ বোধহয় বিষয়ববীয়াই নাই নেকি, মোৰ সন্দেহ আছে। জিলা সমিতি, মণ্ডল সমিতি, বুথ সমিতি, শক্তিকেন্দ্ৰ বাদ দিয়ক, ৰাজ্যিক সমিতি কেইখন আছে নাই 15টা দলৰ? কংগ্ৰেছে কেৱল সংখ্যালঘুৰ সমষ্টিত গুৰুত্ব দিছে। AIDFৰ সমষ্টিক লৈ কংগ্ৰেছ ব্যস্ত আছে, অভিযোগ AIDFৰ। আচলতে বৰ্তমান অসমৰ কংগ্ৰেছ দলটো তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচাৰাত চলে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ শ্ৰুতলিপি দিব তেওঁলোকে তেনেকেই কথা কয় আৰু তেনেকেই কাম কৰে। এতিয়া অসমত এইবাৰ 3টা লোকসভা সমষ্টিত AIDFে প্ৰাৰ্থী দিব, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ। আৰু ইতিমধ্যে এই 3টা সমষ্টিতে আমাৰ দলৰ তৎপৰতা পূৰ্ণগতিত আৰম্ভ হৈছে। এতিয়া কংগ্ৰেছক বা তেওঁলোকৰ মিত্ৰজোঁটক আমি কৈছিলোঁ যে আপোনালোকে বাকী 11টা সমষ্টিত
তীব্ৰ যুদ্ধ আপোনালোকে তাত চলাই যাওক আৰু সৰ্বশক্তিৰে তাত ৰণক্ষেত্ৰত নামি পৰক, যাতে বিজেপিয়ে বাকীবিলাকত জিকিব নোৱাৰে। যিমান অধিক সংখ্যক আসনত হওক বিজেপিক পৰাস্ত কৰিব লাগে। কিন্তু আমি দেখিছোঁ কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দলে বাকী 11টা সমষ্টিত তেওঁলোকে ইমান তৎপৰতা চলোৱা নাই। বিজেপি তাত জিকি যাওক বা বিজেপিক ৱাকঅভাৰ দিয়াৰ নিচিনা হৈছে। কিন্তু একমাত্ৰ 3টা সমষ্টিত, যি 3টা সমষ্টিত আমি AUDF দলে সম্পূৰ্ণ এইবাৰ আমি প্ৰস্তুতিৰে আমি আগবাঢ়ি আছোঁ আৰু 3টা সমষ্টি ইতিমধ্যে আমাৰ দখল অহাটো সুনিশ্চিত হৈছে। এতিয়া কংগ্ৰেছ লাগিছে AUDFক যাতে ইয়াত ক'ৰবাত হৰুৱাই পেলাই বিজেপিক জিকাব পাৰি নেকি। AIDFে বাৰে বাৰে অভিযোগ কৰে সংখ্যালঘুৰ প্ৰাধান্য থকা 3টা সমষ্টিক কংগ্ৰেছ তথা বিৰোধী ঐক্যই গুৰুত্ব দিছে, কিন্তু বাকীবোৰ সমষ্টিত যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।